অৱশেষত কাপোৰৰ দোকানখন আজিৰে পৰা ওপেনিং হৈ গ'ল কেনেকুৱা লাগিছে জনাব আৰু দুজন কৰ্মচাৰী খুব দৰকাৰ হৈ আছে মই কন্টাক্ট নাম্বাৰ দিম বাৰু দেই সুপ্ৰভাত গুড মৰ্নিং সকলোকে এয়া কিমান ধুনীয়াকে বেলিটো ওলাইছে আৰু কস্তুৰীৰ আমাৰ এক্সাম চলি আছে তোমাৰ এক্সাম কেনেকুৱা হৈ আছে পৰীক্ষা কেনেকুৱা হৈ আছে ভাল হৈছে এটা বিশেষ ধামাকা প্ৰগ্ৰামত গৈ আছো ধেমাজিৰ মাছ খোৱালৈ অকলে যাম আজি সদায় তাই লগত যায় কিন্তু আজি নোৱাৰিব কস্তুৰী এক্সামো চলি আছে বেচেৰি পুৰা কান্দি আছে আৰু তাই ওলাকে যাম গেটখন খুলি দেগে মতত লগত যাব নাপায় ধেমাজি পাৰ হৈ এতিয়া এয়া মাছ খোৱা পাম হৈছোগৈ ৰাস্তাটোৰ কাম চলি আছে দেখিছেনে ক'ৰবাত বনাই আছে ক'ৰবাত নাই বনোৱা যেতিয়া সম্পূৰ্ণ হৈ যাব ৰাস্তাটো তেতিয়া ধেমাজিৰ পৰা মাছ খোৱালে অহা যোৱা কৰিবলৈ বেছি সময় নালাগিবই মাছ খোৱা চাৰিআলি পাই গ'লোহি অৱশেষত তাৰপিছতে আজি পৰমাও আহি আছে লগ পাম আৰু যিসকলে মাছ খোৱাৰ পৰা চাই আছে এটা কমেণ্ট কৰিবচোন ৰিপ্লাই কৰিম ভাল লাগিব বৰ্তমান এতিয়া মই এখন কাপোৰৰ দোকানত আছো আৰু মোৰ ইমানে সৌভাগ্য যে আজি এই দোকানখনৰ শুভাৰম্ভণি দিন এইফালে চলি আছে ভকতৰ নিয়ম দেখা পাইছে আপোনালোকে হৈ গৈছে প্ৰসাদ খোৱাৰ সময় আমিও খাই দিওঁ আৰু প্ৰসাদ সেয়া প্ৰসাদ দিছে ধুনীয়াকে খাই দিওঁ খালী পেটত আছো ভাল লাগিছে দেই খাই বাপৰে আৰম্ভণিৰ দিনাখনে গ্ৰাহক ৱাও ভালনে ভালে ভালে তো ভাল ন একদম বঢ়িয়া ওচৰত দেখাই যায় ৰাজে লাগি যায় এইজনী আমাৰ বৌ লাডু দি আছে এক কি লাডু বাৰু বেচন লাডু খাই চাব লাগিব কাপোৰৰ দোকান বুলি কৈছো হয় কিন্তু কেৱল কাপোৰে নাই ইয়াত মই কালেকশ্যনবোৰ কি আছে দেখুৱাই আছো এয়া এতিয়া আমি প্ৰসাদ খালো এইবোৰ মেখেলা চাদৰৰ কালেকশ্যন আছে তাৰ পাছতে এইবোৰ ষ্টল আছে আৰু এইবিলাক লেডিছৰ বেগ আছে তাৰ পাছতে এইবোৰ গহনা আছে দেখিছেনে কেঁচা সোণৰ খুব সুন্দৰ দোকানখনৰ নাম হৈছে হিয়া কালেকশ্যন দেখিছেনে মাছ খোৱা চাৰিআলিৰ ওচৰতে আছে দোকানখন আৰু আমাৰ এয়া হৈছে হিয়া মানে তোমাৰ নামতেই ন বৰ ধুনীয়া দেই এয়া দাদা দোকানখনৰ আমাৰ অনাৰ খুব ভাল লাগিছে আজি ইয়ালৈ আহি আপোনালোকৰ ইয়াত মেখেলা চাদৰ পায় ধুনীয়া তাৰপিছত মানে কিমান দামৰ পৰা আৰম্ভ আছে ইয়াততো জোৰা বুলি ক'বলৈ গ'লে মোৰ তোমাৰ ধৰা 200 পৰা ষ্টাৰ্ট হ'ব জোৰা 200 টকা ষ্টাৰ্ট আচ্ছা আৰু এইবোৰ তোমাৰ চাদৰ হয় সিঙ্গেল চাদৰ আহিছে এইটো নতুন কালেকশ্যনত এইবোৰ চাদৰ সিঙ্গেল চাদৰ আচ্ছা ধুনীয়া সিঙ্গেল চাদৰ আছে ইয়াতে চাদৰ ভেৰাইটি আছে সব নতুন আহিছে তোমাৰ এটা আছে সব আনকমন আছে আজি দেখিছো মানে এই টাইপৰ চাদৰ তোমাৰ ভেৰাইটি আছে মই তোমাৰ চাদৰ ইমান দেখাব ন এটা দুটা দেখাইছো খালি আচ্ছা বঢ়িয়া এইযোৰ হৈছে কটন বাই কটনৰ যোৰা বয়সস্থ মানুহৰ কাৰণে বৰ ভাল হ'ব পিন্ধিবলৈ বগা ৰঙৰ গুণাৰে কাম কৰা আছে আৰু এয়া এমব্ৰইডাৰী কালেকশ্যনো আছে দেখিছেনে ধুনীয়া আৰু যদি অলপ ইয়ত লাগে তোমাৰ কাপোৰ মানুহ পিন্ধিব যদি ৱৰ্কত লাগে তোমাৰ ষ্টনৰ কাম আছে এইখিনি মেখেলা চাদৰ ব্লাউজ গোটেইটা ষ্টনৰ কাম আছে তোমাৰ কালাৰিং টচ আহিলে এইটো লোকেল বোৱা আহিলে আমাৰ এইটো তোমাৰ কালাৰ টচেই হয় এইটো টচ পিয়ৰ টচ এইটো পিয়ৰ টচত তোমাৰ এইটো কাম আছে এইটো লোকেল বোৱা আমাৰ নিজে হেণ্ডমেড হয় মাটিশালত কৈ যে তোমাৰ খুব শুনিবা ভিডিঅ'বিলাকত কয় মাটিশালত বোৱা এইটো এটা হোৱাইট টচত হয় টচেই হয় কিন্তু কালাৰটো তুমি হোৱাইট আছে কালাৰিং কৰি দিছে এইটো হোৱাইট টচ হয় তোমাৰ হোৱাইট টচত আছে মেখেলা আৰু ব্লাউজ সেম কালাৰ সেম এমব্ৰইডাৰী সেম আছে তোমাৰ এখানে বাকিটো যিখিনি আছে এইটো মোটামুটি দেখাব পাৰিম তোমাৰ ইমানখিনি নাই আৰু মানুহ আহি আছে অলৰেডি ট্ৰান্সপৰ্টত আছে আৰু খুব সৰহকৈ দোকানটো খুলিব লগা হ'ল আৰম্ভ কৰিলো সেইকাৰণে অকণমান বস্তুখিনি মই ইমান ধৰা তোমাক সম্পূৰ্ণকৈ দেখাব নোৱাৰিম যিহেতু আপোনাৰ পিছত আহি থাকিব কালেকশ্যন খুব অতি সোনকালে সোমাব নতুন কালেকশ্যন মোৰ আৰু আহি আছে আহক চাওঁ মোৰ এটা বস্তু ভাল লাগিছে ইয়াত এই বাইদেউজনীক ইমান ধুনীয়া কাপোৰ এযোৰ পিন্ধি আছে ৰঙা ৰঙৰ ভাল লাগিছে এই দোকানখন বোলে আগতে বেকাৰী আছিল আগত তোমাৰ আজিৰ পৰা ধৰা এক মাহৰ আগত দীপালী বেকাৰী আছিলে তাৰ আগত 2011 চনত আছিল চিনিংটো ষ্ট'ৰ তেতিয়া মোৰ কাপোৰৰ দোকান কাপোৰৰ লগত জড়িত মই আগত 2011 তো হয়তো জানে চবে চিনি পাব কমেণ্ট কৰিব তাতে আগতে কেনেকুৱা ধৰণৰ কাপোৰ পাইছিলে ৰাইজে কি পালে কি নাপালে আকৌ ঘূৰি আহিছো এতিয়া হিয়া কালেকশ্যন লৈ কিনি একে জেগাতে একে স্থানতে মানে আগতে আছিলে কাপোৰ তাৰপিছত বেকাৰী হ'ল এতিয়া আকৌ কাপোৰ এতিয়া কাপোৰ আচ্ছা আগতে ফাৰ্ষ্ট টাইম নাম আছিল তোমাৰ স্নিগ্ধ ষ্ট'ৰ তাৰপিছত দীপালী বেকাৰীত গ'লো বেকাৰীটা ইয়াৰ পৰা ছেটআপটো চেঞ্জ কৰি কিনি আকৌ এতিয়া আকৌ কাপোৰত আহিছো হিয়া কালেকশ্যন লৈ কিনি নতুন এট লৈ কিবা এটা আচ্ছা যিয়ে নহওক যিসকলে চিনি পায় দাদাক আহিব আৰু যিসকলে চিনি নাপায়ো তেওঁলোকো আহিব এপাক মাৰিব চাবহি বস্তুবোৰ খুব ধুনীয়া আছে একেবাৰে কম দামৰ পৰা মানে আৰু এটা কথা যিহেতু দোকানখন নতুনকৈ আৰম্ভণি হৈছে আজিৰে পৰা দুজন ষ্টাফ লাগে ইয়াত ছোৱালী হওক বা
ল'ৰাই হওক যদি কোনোবা আগ্ৰহী আছে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে কণ্টেক্ট নম্বৰ মই স্ক্ৰীনত দি ৰাখিছোঁ হোৱা হৈছে মেইন চাৰিআলি আৰু কাষতে আছে এইটো পেট্ৰল পাম্প দেখা পাইছে আপোনালোকে তাৰ পাছতে দোকানখন হৈছে এইখন অসম গ্ৰামীণ বিকাশ বেংক আৰু পেট্ৰল পাম্পৰ মাজতে আছে দোকানখন বিয়া বাৰুৰ কথা কিবা ভাবিছানে ভাবি আছো এতিয়া দাঁত সৰিলে চলি বকিলে ভাবি থকা কথাবোৰ মানুহে যদি কৈ দিয়ে সম্পূৰ্ণ নহয় যে বৰলা হৈ থাকি যাব লাগিব নহ'লে না ভাল কথা কৈছে বাৰু চাওকচোন সন্ধিয়া হ'ল লাহে লাহে আৰু এতিয়া আমি ভোজন কৰিবলৈ বহিছোঁ দেখিছেনে এয়া গৰম গৰমকৈ খাই লওঁ আৰু কৈ থাকোঁ ভাত অলপ আনিবা ভাতটো শেষে হ'ল তুমি ইমানকৈ লৈছানে অলপ ভাত দিয়ক আন্ধাৰে হৈ গ'ল দিনে পোহৰে ঘৰ গৈ পাম নেকি বুলি ভাবিছিলোঁ কিন্তু নহ'ল আৰু এতিয়া চিলাপথাৰ পাবলৈ হৈ আছোঁ মই তাৰপিছতে আৰু এটা খবৰ পূজা পাপুহঁত আহি আছে মৰিগাঁৱৰ পৰা নগাঁৱৰ পৰা চিলাপথাৰলৈ কি ভাগ্য মানে এতিয়া লগ পাবলৈ হৈ আছোঁ পাছফালে আহি আছে মোৰ পাছফালে ডাইৰেক্ট চিলাপথাৰ টাউনতে গৈ লগ কৰিম আৰু এইয়া চিলাপথাৰতে লগ পাই গ'লোঁ তাতে আকৌ মনোজ ভাই মাতা নাই আকৌ আমি বেলেগ কামতে আহিছোঁ আমাৰ ইয়াৰ পৰা মানে এই চিলাপথাৰৰ পৰা আমাৰ ঘৰলৈ বেছি দূৰ নহয়তো নোযোৱা নেকি 70 কিলোমিটাৰ 1.5 ঘণ্টা লাগিব নাযাওঁ নেকি ইছ লেভেল হৈছে ন ইমান ওচৰত আহিও নোযোৱা হা কাইলৈ কি হয় ঠিক নাই কাইলৈ যাব পাৰোঁ ঘপককৈ অলপমান সময়টো মিলাই যাবা আকৌ তাতে নতুন গাড়ী কিনিছে পাৰ্টি দিব পাম বুলি সেয়াও ভয় খাই আছে দুখন গাড়ী ইমান ধুনীয়া গাড়ী এখন কিনিছে এল্টো K10 বহুত ভাল লাগে গাড়ীখন আৰু কালাৰটো সেইটো বহুত ভাল লাগিছে মোৰ বগা কালাৰটো ভাল লাগে আৰু এই কালাৰটো ভাল লাগে ব্লু কালাৰটো বঢ়িয়া কিন্তু চিকচিকীয়া মানে এখনত তেল কম খায় আৰু ন তেল কম খাই মানে হাফ টেংকে যোৱা নাই ফুল কৰি লৈছিলোঁ হাফ টেংকে যোৱা নাই এতিয়ালৈ চিলাপথাৰলৈ আৰু যদি বহুত ভাল লাগিছে মানে ব্ৰিজাখন হ'লে মানে ব্ৰিজাখনৰ আগত হাফ টেংকি তলত দাবি গ'লগৈ অলপ ব্ৰিজাখনৰ আগত আৰু এখন আছিলে কি আছিলে I20 সেইখনতো আৰু দিলে তেল এইবোৰ গাড়ী মানে অলপ ৰাপ ইউজ কৰি ফুৰিব ভাল আৰু হয় না বাকী এতিয়া চিলাপথাৰ পাইছা এতিয়া কি কৰা যায় এতিয়া তুমি ৰাস্তাত যোৱা আমাৰ ৰাস্তাত আমাৰ ঘৰটো ইয়াতে কিয় নহ'ল বাৰু মই তাকে বহুত পস্তাও মানে ইমান দূৰত আমাৰ ঘৰটো পাই গ'লোহি ঘৰ আৰু এইটো ভিডিঅ' মই ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত বিৰাট কষ্ট পাইছে নাকটো ইমান মানে চৰ্দি হৈ আছে এইকেইদিন নহয় 3 দিন হৈ গ'ল তোমাৰো চৰ্দি হৈছে মোৰ চৰ্দি আছে আৰু কাহ হৈছে হয় নেকি মোৰো অলপ কাহ আৰু বেছি চৰ্দি ইমানে চৰ্দি উশাহ ল'ব পৰা নাই নাকৰ পৰা মানে এনেকুৱা অৱস্থা হৈ আছে